তাৰ মানে কংগ্ৰেছ চৰকাৰে দিছিলে খালি ভোট বেংক কৰিবৰ কাৰণে। এইখিনি কাম কংগ্ৰেছ চৰকাৰে কৰি গৈছে, মই সেইটো জানো। কংগ্ৰেছ চৰকাৰৰ ভাৱেই কি আপোনালোকৰ এই অৱস্থা? এই অৱস্থা কংগ্ৰেছ চৰকাৰৰ ভাৱে এই অৱস্থা। তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিলে, আমাৰ ৰকিবুল হুছেইন যেতিয়া বনমন্ত্ৰী আছিলে, বা নুৰুল মিনিষ্টাৰ আছিলে, তেতিয়া যদি আমাৰ এই অসুবিধা সমাধান কৰিলেহেঁতেন একদম নিশ্চিতভাৱে আমি ইয়াতে থাকিব পাৰিলোহেঁতেন। আজি যে আপোনালোক গৃহহীন হৈছে, ইয়াৰ বাবে জগৰীয়া কংগ্ৰেছ চৰকাৰ। এক নম্বৰ কথা হ'ল মোৰ কংগ্ৰেছৰ কাৰণে। এই কংগ্ৰেছ নিচিনা মানুহ উৎখাত কৰিব নোৱাৰিলেহেঁতেন। কিয় নোৱাৰিলেহেঁতেন জানে? যদি কংগ্ৰেছ চৰকাৰে তৰুণ গগৈয়ে যদি আমাক কিবা এটা কৰিলেহেঁতেন, বা 1 বিঘা 2 বিঘা পট্টা দিলেহেঁতেন, আজি হিমন্তৰ ডাঙৰটো কৰিব নোৱাৰিলে। তেতিয়া আপোনাৰ এতিয়া ৰকিবুল হুছেইন আছিলে, ৰকিবুল হুছেইন আছিলে। ৰকিবুল হুছেইন কি আপোনালোকক একো আগতে জাননী দিয়া নাছিলে? ক'ত দিছে? আহিলে দমকল দিছে, এটা কম্বল এটা দিছে, এই খেতিত ঔষধ দিবৰ কাৰণে একটা পাম্প মেচিন দিছে, আৰু ভোট লৈছে। মানুহ চব ভোট কংগ্ৰেছত দিব, এনেদৰে ভোট লৈছে। এনেদৰে ভোটৰ ৰাজনীতি আমাৰ কৰিছিলে। দেউতাবিলাকে সিমান নাছিল, অকণমান পালে খালে আৰু ঘুমাই থাকিলে। এতিয়া আমি গম পাই আছো যে আগত কি আছিলে, এতিয়া কি হৈ আছে। কংগ্ৰেছে কি সদায় ভোট বেংকৰ ৰাজনীতি কৰি আহিছে? ভোট বেংকৰ ৰাজনীতিবিলাক নহ'লে আমাৰ মুছলমানৰ ওপৰত ইমান অত্যাচাৰ কোনেও কৰিব নোৱাৰিলেহেঁতেন। আৰু এটা কথা হৈছে এই আমাৰ কংগ্ৰেছ বিলাকে যিমান দিন ধৰি পেলাই এই কংগ্ৰেছ বিলাকে আমাৰ চৰকাৰ কৰি আছে। এতিয়া চাওক, এই 83 গণ্ডগোল কংগ্ৰেছৰ আমলত, IMDT আইন কংগ্ৰেছৰ আমলত, তেনেহ'লে ওদালগুৰি কংগ্ৰেছৰ আমলত, চাউলকুৱা যে কংগ্ৰেছৰ আমলত, ইলেকশ্যন হ'লে কংগ্ৰেছৰ আমলত, ডিটেনশ্যন কেম্প নহ'লে কংগ্ৰেছৰ আমলত। এই আমাৰ কংগ্ৰেছে কোৰাল মাৰি থৈ আছে। কিন্তু এই তোৰ RSS মানুহ হয়। কিন্তু এই RSS মানুহ হৈ পেলাই আমাক এই চৰত ইমান দিন ধৰি বসবাস কৰি আছে। যি জেগাত একযুগ থাকিলে 12 বছৰ থাকিলে পট্টা দিয়ে, আমাৰ দেউতাই ইয়াত ঢুকাল, এতিয়া আমাৰ 50 বছৰ বয়স হৈছে, এতিয়ালৈকে আমাৰ ইমান হাৰাশাস্তি হৈ পেলাই ইয়াত যাব লাগিছে। কিন্তু যি কৰিছে কংগ্ৰেছে কৰিছে। কিন্তু এই কংগ্ৰেছ হৈছে RSS 1 নম্বৰ আছে দল। এইটো কংগ্ৰেছ বহুত বেয়া বস্তু। কিন্তু আমাৰ মুছলিমবিলাকক বুজি নাপায়। সেইটো বুজি কেনেকৈ বুজাই পেলাই যি এটা কেঁচা মাটি দিলা, এটা ডলা বনাই পেকটোৰ ভিতৰত জাবৰ ভৰাই ওপৰত ৰংগিল কৰি পেলাই সি কৈছে যে আমি মুছলমানক ভাল পাওঁ, মুছলমানে আমাক ভোট দিয়ে, আমি এন দিম তেন দিম, একো দিয়া নাই। সেইটো কাৰণে এটাই কৰিছে, য'ত য'ত মুছলমান মানুহ আছে হাৰাশাস্তি কৰিছে, এতিয়া এভকশ্যন কৰি দিলে। এইটোৱেই কৰিছে আমাক। থেংক ইউ।